নমস্কাৰ গাইজ, মই ৰিয়াশ্ৰী। এইটো দিনৰে ভিডিঅ'। মই ৰাতি ভইচ অভাৰ দিছোঁ, একদম দিবলৈ মন নাই, মনে যোৱা নাই, কিয়নো জুবিন দা আমাৰ মাজৰ পৰা একেবাৰে গুচি গ'ল। তেওঁ একদম ভাবিব নোৱাৰা কথা, আৰু গাৰ নোম হিঁয়ৰি গৈছে, শৰীৰটো যেন কিবা এটা হৈ গৈছে, যে আমাৰ মাজৰ পৰা যেন কিবা এটা সম্পদ, তেওঁতো আমাৰ বাবে এটা মূল্যৱান সম্পদেই। লাষ্টলৈ কৈ আছোঁ, এয়া স্কুল গ'লোঁ, স্কুলৰ পৰা আহি ভাতকেইটাও খাই ল'লোঁ, কাম কেইটামানো কৰিবলৈ আছিলে, বাচন কেইটামান ধুলোঁ, তাকে পানী বটল কেইটামানতো পানী ভৰাবলৈ আছিলে, ধুনীয়াকৈ ভৰাই ল'লোঁ। ৰুমলৈ গৈ দেখিলোঁ যে কাপোৰ কেইটামানো আছে, তাকে জাপি কৰি ল'লোঁ সোনকালে। স্কুলৰ পৰা আহি পেলাই কাপোৰকেইটা ৰ'দত দিবলৈ নহ'লে ইউনিফৰ্মখিনি, তাকে ধুনীয়াকৈ ৰ'দতো দি ল'লোঁ, যিহেতু ঘামি থাকে সেইবাবে ৰ'দতো দি ল'লোঁ, নহ'লে বেয়া স্মেল এটা আহে। আৰু সেইখিনি সময়তে খবৰ পালোঁ যে জুবিন দা আৰু আমাৰ মাজত নাই। আজি দিনটো আমাৰ অসমবাসীৰ বাবে বহুতে বেয়া দিন, 19 ছেপ্টেম্বৰ। আজি দিনটো হয়তো কি ক'ম আৰু, একদম ভাবিব নোৱাৰা এটা কথা। হয়, জন্ম হ'লে মৃত্যু হ'বই, কিন্তু এনেকৈ যে তেওঁ আমাক এৰি থৈ যাব ভবা নাছিলোঁ ইমান সোনকালেই। তেওঁ য'তেই আছে ভালে থাকক, তেওঁ আত্মাই শান্তি লাভ কৰক, সিমানেই মোৰ ফালৰ পৰা। এতিয়া এয়া আমাৰ ঘৰলৈ আহিলে মৌমানিৰ লগতে অলপ হাঁহিলোঁ, আৰু মৌমানি আমাৰ হিমন্ত মামাৰ নিচিনাকৈ হাঁহিয়ে থাকে, ইমান মৰম লগাকৈ। মোৰ প্ৰত্যেকটো মিনি ব্লগতে আপোনালোকে মৌমানিক দেখিবই। এয়া আগফালে গ'লোঁ, ধুনীয়াকৈ বগা জবা ফুল ফুলি আছে, আৰু এইটো কি ফুল বাৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন, মই পাহৰিলোঁ বাৰু নামটো। আৰু ধুনীয়াকৈ ৰ'দো মাৰ জাবৰ হ'ল, সেইবাবে বাহিৰতে উলিয়াই থোৱা ইউনিফৰ্মকেইযোৰ লৈ আনিলোঁ ভিতৰলৈ, নহ'লে নিয়ৰো পৰিব নহয় দেৰিলৈকে থাকিলে। আৰু মই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ৰাতিলৈ এয়া তেওঁৰ বাবে ধূপ জ্বলাই ল'লোঁ, যাতে তেওঁ য'তেই আছে ভালে থাকক, তেওঁ আত্মাই শান্তি লাভ কৰক। কাৰণ এটা গান আছিলে যে সাগৰতলিত শুবৰে মন, সঁচাকৈ তেওঁৰ সাগৰতলিতে তেওঁ মৃত্যুবৰণ হ'ল। মোৰ ক'ব লগা আৰু একো ভাষা নাই। তেওঁ আমাৰ অসমবাসীৰ বাবে যিখিনি দি থৈ গৈছিলে বহুত দিলে। আজিলৈ মিনি ব্লগটো ইমানেই, আহিছোঁ, বাই।